একদম 40,000 টকা ডাউন পে'মেণ্ট দিয়ক, এখন মই আপোনালোকক ওলাই দিম। ফাৰ্ষ্ট অনাৰ গাড়ী বালেন'খন ডেলিভাৰী আছে। এতিয়া কেইটা বাজে? 10টা বাজে। আৰু তেখেতে লৈছে। কোৱা ভালে আৰু বুকিং কৰা আজি 10 দিনমান হ'ল নেকি? 10 দিনমান হ'ল। আমাৰ পিছদিনাখনে বুকিং কৰিছে। তেখেত আহিছে আৰু তেখেতৰ লগত ফেমিলি মেম্বাৰ আহিছে আৰু ভাইটি আৰু এজন আহিছে। এতিয়া গাড়ীখনৰ গোটেইখিনি হৈ গ'ল। আজি বেটেৰীটো প্ৰব্লেম আছিলে, মই বেটেৰীটো নতুন লগাই দিলোঁ। ছাৰ্ভিচিং হৈ গ'ল, ছিট কভাৰো লগালোঁ। এতিয়া গাড়ীখন ডেলিভাৰী দিওঁ। কালি ব্ৰেজাৰখন কালি ডেলিভাৰী হৈ গ'ল। ব'লক মই দেখাই আছোঁ পিছফালে গাড়ীখন। বালেন'খন এতিয়া ডেলিভাৰীটো দিলোঁ আৰু ধুনীয়া কৰি দিলোঁ। খালি এটা কাম থাকি গ'ল, বাকী চব হৈ গ'ল। ছাৰ্ভিচিং, ছিট কভাৰ গোটেইখিনি মই কৰি দিলোঁ। খালি ৰাবিং আৰু টেফলনটো মাৰাব থাকি গ'ল। পুৰণা হৈছে ন, অকণমান এতিয়া ৰাবিংটো মাৰি দিলে গাড়ীখন চাইনিং আহি যাব। এনেও চাইনিংটো আছে, কিন্তু ৰাবিং টেফলনটো মাৰাব থাকি গ'ল। টাইম নাপালোঁ মেইন কেছ, নহ'লে মাৰাই দিলোঁ সেইটো। এতিয়া ছিট কভাৰো আজি ধুনীয়া লগালোঁ, দেখাই আছোঁ ছিট কভাৰটো। ছিট কভাৰটো কেনেকুৱা লাগিছে? ভাল লাগিছে ন? গাড়ীখনৰ চাইনিংটো আছে, কিন্তু এতিয়া ৰাবিং এটা মাৰাব লাগিব। আৰু এইটো ছিট কভাৰ ৰেড এণ্ড ব্লেক, এইফালে গোটেইখিনি আছে। গাড়ীখনৰ ভালকৈ ডিটেইলছ দিয়া নহ'লে, আৰু বুকিং হ'ল কাৰণেই নিদিলোঁ। ইফালেও ছিট কভাৰটো ধুনীয়া লাগি আছে। এতিয়া ব'লক, ডেলিভাৰীটো হৈ গ'ল। এতিয়া বাকী কি গাড়ী, এই ইন'ভাখনো আছে, দেখাম গাড়ীকেইখন বাকী। আৰু এতিয়া যাবগৈ। এতিয়া ক'ত যাবা গাড়ীলৈ? ডাইৰেক্ট ঘৰত। ছাৰপ্ৰাইজ দিয়া। ঠিক কিবা লাগিলে মই ফোন কৰিম বাৰু কালি। গৈ আছে এতিয়া বালেন'খন ডেলিভাৰী। প্ৰেছাৰ প্লেট হৰ্ণম্পাৰ আনি মই নতুন লগাই দিছোঁ। চকেট জাপাটো চেঞ্জ নকৰিলেও হ'লে, মই চেঞ্জ কৰি দিলোঁ। অকণমান চাউণ্ড এটা দিছোঁ। মই এইবিলাক গাড়ী চেঞ্জ কৰিবৰ কাৰণে ভয় নালাগে, দাম কম। বেলেগ গাড়ী হ'লে মই ভুলতো নকৰিলোঁ। যাবা লগ পাম, চিয়'ৰ। যাবা, তেলটো ভৰাই ল'বাগে গৈ। এখন টিয়াগো 50,000 টকা ডাউন পে'মেণ্ট দিয়ক, এখন লৈ যাব পাৰিব। আৰু কোনোবা যদি কম দামত একদম গাড়ী বিচাৰি আছে, কম ডাউন পে'মেণ্টত, আপোনাৰ 50,000 40,000 ডাউন পে'মেণ্ট দিলেও এখন ওলাই যাব। কোনোবা একদম মানে কম ডাউন পে'মেণ্টত একদম টাটাৰ গাড়ী 17 চনৰ ফাৰ্ষ্ট অনাৰ টিয়াগো, একদম আপোনালোকে মিনিমাম 50,000 টকা দিলেও ওলাই দিম, 40,000 টকা দিলেও এখন মই টিয়াগো আপোনালোকক ওলাই দিম। স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব। গাড়ী ফাৰ্ষ্ট অনাৰ, একদম ধুনীয়া কণ্ডিশ্যনত আছে। ছিট কভাৰ চেঞ্জ কৰিব লাগিব, বাকী গাড়ী টিপটপ হৈ আছে। পাৱাৰ উইণ্ডো 4টা পাব, AC, মিউজিক ছিষ্টেম গোটেইখিনি অ'কে, ৱৰ্কিং কণ্ডিশ্যনত। একদম মানে 50,000 ডাউন পে'মেণ্ট, 40,000 ডাউন পে'মেণ্ট, যোনে গাড়ী বিচাৰি থাকে এখন ল'ব পাৰিব আৰামত। ধুনীয়া টাটাৰ পেট্ৰলৰ ফাৰ্ষ্ট অনাৰ গাড়ী, কণ্ডিশ্যন A1, জেনুইন আছে গোটেইখন। ঠিক আছে, কালি ৰাতিও বালেন'খন ডেলিভাৰী দিলোঁ। এতিয়া এখনকে অলপ দেখাই দিওঁ বোলো, অলপ ৱাশ্বিং কৰিব আছে, লেতেৰা হৈ আছে এখন গাড়ীখন, চাফা কৰাব লাগিব। আৰু গাড়ীখন খুব ধুনীয়া হৈ আছে। এতিয়া আৰু নেক্সট পাৰ্কিঙত মই দেখাই আছোঁ, মোৰ সেইটো পাৰ্কিঙত কি গাড়ী আছে। এইটো পাৰ্কিং মানে কাম কৰিম বুলি কৰি থাকে, মানে পাৰ্কিংটো ঢেলাই কৰিম যিদিনাই ভাবোঁ সেইদিনাই বৰষুণ আহে, কিবা আহে। আৰু এইফালে এইখন ইন'ভাখনো 80,000 মান টকা ডাউন পে'মেণ্ট দিলে এইখনো ওলাই যাব, 15 চনৰ, এইখনো ফাৰ্ষ্ট অনাৰ। আৰু বাকী এখন আপোনাৰ আৰু এখন গাড়ী কালি ৰাতি সোমালে, 15 চনৰ ছুইফ্ট ডিজায়াৰ VXI, সেইখনো দেখাম ডিটেইলছ। আৰু চেণ্টখনো কাইলৈ আনিম, মই ছাৰ্ভিচিঙত আছিলে। ইটো পাৰ্কিঙতে আছে, মানে গাড়ীবিলাক আনিব পাৰি থকা নাই, টাইম মিলি থকা নাই, গাড়ী ডেলিভাৰী থাকে, নিজৰ কাম থাকে।
আৰু এখন 40,000 দিলেও ওলাই দিম যাওক এখন স্ক্ৰীণত দিয়া নাম্বাৰত কণ্টেক্ট কৰিব 40,000 টকা দিলেও একদম 40,000 টকা ডাউন পে'মেণ্ট দিয়ক এখন মই আপোনালোকক ওলাই দিম ফাৰ্ষ্ট অ'নাৰ গাড়ী 2,50,000 টকা আহিব অল টোটেল আৰু 40,000 টকা ডাউন পে'মেণ্ট দিব ওলাই দিম নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ